তেজপুৰত হত্যাকাণ্ড পতিয়ে হত্যা কৰিলে পত্নী তেজপুৰত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড ইন্দ্ৰজিৎ ঘোষ নামৰ লোকজনে বঠিৰে উপৰ্যুপৰি আক্ৰমণ কৰি হত্যা কৰে তেওঁৰ পত্নী এটি 4 বছৰীয়া কন্যা সন্তানৰ মাতৃক কালি দিনৰ প্ৰায় 11:30 বজাত হত্যা কৰি স্থানীয় বৰঘাট আৰক্ষী চকীত আত্মসমৰ্পণ কৰে পেছাত মিস্ত্ৰী ইন্দ্ৰজিতে তেজপুৰৰ চামধৰাত সংঘটিত হয় এই নৃশংস হত্যাকাণ্ড প্ৰায়ে কাজিয়াৰ সূত্ৰপাত ঘটিছিল পতি পত্নীৰ মাজত ইতিমধ্যে আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ হত্যাকাৰী স্বামী ইন্দ্ৰজিতক সোধপোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে এইটো চামধৰা গাঁও আপোনাৰ আমি নাছিলোঁ স্পটত তো কিবা সিহঁতৰ দুইজন মতামাইক গিৰা গণকৰ ভিতৰত কিবা কাজিয়া হৈছে সেইটো কাৰণে মানে সি দা লৈ পিনে দৌৰাই আনি ইয়াতে ঘাপ দিছে 20-25টামান ঘাপ দি পিনে শুনামতে মাৰি পেলালে নিজে মাৰিছে তাৰ ঘৈণীয়েকক নিজে মাৰিছে মাৰি সি থানালৈ গৈ নিজে সি চেলেণ্ডাৰ কৰিছে তাৰ নাম ইন্দ্ৰজিৎ ঘোষ ঘৈণীয়েকৰ নামটো শান্তি ঘোষ হয় ছোৱালী এটা আছে 4 বছৰৰ হয় মিস্ত্ৰী কাম কৰে কাঠ মিস্ত্ৰী কাম কৰে হয় এইটো 11:30মান বজাত 11:30 বজাত এইটো নাই সেইটো নাজানো আৰু এনে তাৰ মাকে কয় যে কিবা কাজিয়া পেচাল লাগি থাকে দুজনৰ ভিতৰত গিৰিয়েকৰ ঘৈণীয়েকৰ মাজত লাগি থাকে এইটোৱে কিহৰ কাৰণে নাই এইটো কোৱা নাই এইটো তাৰ মাকে গম পাব কিহৰ কাৰণে হৈছে বা কি কথা সিহঁতে গম পাব চাৰেণ্ডাৰ কৰিছে হয় থানালৈ গৈছে সিহঁতে